24 অক্টোবর 2025 তারিখে গুৱাহাটীৰ বেৰতলত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ এখনি কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হয়। আশা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰৱে সভাপতিত্ব কৰা সভাখনিত আশা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডক্টৰ এডমাণ্ড এন্ড্ৰু চাওৰা, সাধাৰণ সম্পাদক দেৱে নুৰাং, উপসভাপতিদ্বয় ৰাজু তিৰ্কি, চাকৰিয়া চৰেন, ইছাক লাকৰা, ডেভিড তিৰ্কি, এলবাৰ্ট অৰিয়া, সম্পাদকদ্বয় ৰবিৰাম বাস্কে, বিশাল কৰ্মকাৰ সহ কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সমিতিসমূহৰ বিষয়ববীয়া উপস্থিত থাকে। छात्र सन्था दीर्घ दिन से मट्टी पट्टा के आंदोलन में, चा बागान के हाजिरा के आंदोलन में, हमने के एफटी के आंदोलन में ओला के हजार हजार आदिवासी मान और ये आदिवासी मान के भेको बना के जो षड्यंत्र आंदोलन के गैदरिंग जे हमने के ट्रेड यूनियन मान और जे दलाली नेता मान कह रहा है से मान के धिक्कार दो थी जे कोनो आसाम के बीटीसी के हो, डिमा हसाव के हो, कार्बी के हो, गोटा आसाम के आदिवासी के भट्टी पट्टा देख लगे, एसटी देख लगे कि हमने आदिवासी छात्र संगठन दाबी करा थी। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এই বেলতলাত অনুষ্ঠিত হৈ যায় আৰু এই সভাতে আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিবিলাক গণসমাৱেশ হৈ আছে। আমাৰ আগন্তুক হ'বলগীয়া গণসমাৱেশ 27 তাৰিখে কাৰ্বি আংলঙত হ'ব, এইটো আমি বাহন ৰাখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে যি ওদালগুৰিৰ 6 তাৰিখে 6 নৱেম্বৰত যি গণসমাৱেশ আছে এইটো আমি বাহন ৰাখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আশাৰ প্ৰত্যেকখন জিলাতেই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আদিবাসীসকলৰ জনজাতিকৰণৰ দাবী, চাহ শ্ৰমিক 551 টকালৈ বৃদ্ধি কৰাৰ দাবী, আদিবাসীসকলক চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদানৰ দাবী, লগতে বিটিআৰ অঞ্চলত যিবিলাক আমাৰ 1996 চনত গৃহহাৰা হৈছিল সেই ব্যক্তিসকলক সংস্থাপনৰ দাবীত আমি ৰাজ্যজুৰি জিলা পৰ্যায়ত গণসমাৱেশ অনুষ্ঠিত কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যি চাহ শ্ৰমিকসকলক ম্যাদী পট্টা দিয়াৰ কথা ঘোষণা কৰিছে, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আলনি জনাইছোঁ। কিন্তু আমি এটা ক'ব বিচাৰোঁ যে কিমানকৈ মাটি দিয়া হ'ব চাহ শ্ৰমিকসকলক, আৰু অকল চাহ জনগোষ্ঠীকে দিয়া হ'ব নে আদিবাসী যিবিলাক আছে বাগিচা অঞ্চল তেখেতসকলকো দিয়া হ'ব, এই কথাটো তেখেতে স্পষ্ট কৰক আৰু কিমান মাটি দিব। কাৰণ আমাৰ চাহ শ্ৰমিকসকল বহু কিছুমান খালী মাটিও দখল কৰি থৈছে, সেইবিলাক মাটিৰ ম্যাদী পট্টা দিব নাই, এই কথাটো তেওঁ স্পষ্ট কৰক। এয়াই আমাৰ আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। লগতে আমাৰ কিছুমান জিলাৰ আগন্তুক অধিৱেশন আছে, এইবিলাকৰ বিষয়ে আমি আলোচনা কৰা হ'ল। আৰু যিটো আমাৰ আদিবাসী মহাসভা যি জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ তিনিচুকীয়াত, এই বিষয়ে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু আগন্তুক যি কাৰ্যনিৰ্বাহক সভা আছে অহা 11 নৱেম্বৰত অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰোঁ। আলোচনা বাৰ্তাটো ইতিমধ্যে আমি সভাপতি ডাঙৰীয়াকেও बताया, সম্পাদক ডাঙৰীয়াকেও बताया, और मैं बीच में डिबेट थोड़ा आलोचना कर रहा हूँ।